জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আচলতে বিতৰ্ক সৃষ্টি হ'ব নালাগে প্ৰথম কথা আৰু জুবিন গাৰ্গে হিন্দু মুছলমান সকলোকে এক কৰি তেখেতে অসমখনক সকলো মানুহক এই মুহূৰ্তত একলগ কৰি তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে আৰু এই ছবিখন এই বাস্তৱ ছবিখন সকলোৱে আমি দেখা পালোঁ তাত লগে লগে আমি এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত আচলতে সাৰ্থকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু লোক অসমৰ বিভিন্ন ঠাইৰ পৰা দিনে ৰাতি আহিছে আৰু তেখেতলোকে মৰমৰ আদৰৰ হেঁপাহৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতলোকে তাত উপস্থিত হৈছে তাৰ মাজতে কিন্তু আমি দেখা পাইছোঁ কিছু একাংশ যুৱক বা কিছু একাংশ লোকে আচলতে মদ খাই তাত উদ্ভণ্ডালি কৰা কিছুমান ভিডিঅ' আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ অতি দুখৰ বিষয় যে আচলতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এনে পৰিৱেশ আচলতে আমি কোনোদিনে কামনা কৰা নাছিলোঁ আৰু ভৱিষ্যতেও আমি এনে পৰিৱেশৰ আমি কামনা নকৰোঁ চৰকাৰে SOP কথা কৈ আছে আমি কিন্তু এটা কথা কওঁ যে যিসকলে মদ খাই ৰাতি জুবিন গাৰ্গ ক্ষেত্ৰত উদ্ভণ্ডালি অটপালি কৰিছে সেইসকলক কিন্তু চৰকাৰে নাকি লগাৰ ব্যৱস্থা গ্ৰহণ কৰক আচলতে আমি চৰকাৰকো দেখিছোঁ যে ৰাস্তাত ৰাতি তেখেতলোকে বিভাগীয় লোকৰ দ্বাৰা যিসকলে মদ খায় তেখেতলোকক ৰাতি পাইপেৰে পৰীক্ষা কৰি তেখেতলোকক জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে সেই একে ব্যৱস্থাৰে মই ভাবোঁ জুবিন সমাধি ক্ষেত্ৰতো তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰক যাতে যিসকলে মদ খাই আহে তেখেতলোকক তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিলে মই ভাবোঁ যিসকল লোক আছে সেই লোকসকলৰ সমাগম যিসকল উদ্ভণ্ডালি কৰিম বুলি যদি কোনোবা আহিছে সেই লোকসকলৰ সমাগম সেই ক্ষেত্ৰত কমি যাব আৰু যিসকল সঁচা অন্তৰৰ লোক আহে সেই লোকসকলে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা হ'ব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আচলতে বিতৰ্ক সৃষ্টি হ'ব নালাগে প্ৰথম কথা আৰু জুবিন গাৰ্গে হিন্দু মুছলমান সকলোকে এক কৰি তেখেতে অসমখনক সকলো মানুহক এই মুহূৰ্তত একলগ কৰি তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে আৰু এই ছবিখন এই বাস্তৱ ছবিখন সকলোৱে আমি দেখা পালোঁ তাত লগে লগে আমি এটা কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত আচলতে সাৰ্থকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু লোক অসমৰ বিভিন্ন ঠাইৰ পৰা দিনে ৰাতি আহিছে আৰু তেখেতলোকে মৰমৰ আদৰৰ হেঁপাহৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতলোকে তাত উপস্থিত হৈছে তাৰ মাজতে কিন্তু আমি দেখা পাইছোঁ কিছু একাংশ যুৱক বা কিছু একাংশ লোকে আচলতে মদ খাই তাত উদ্ভণ্ডালি কৰা কিছুমান ভিডিঅ' আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ অতি দুখৰ বিষয় যে আচলতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এনে পৰিৱেশ আচলতে আমি কোনোদিনে কামনা কৰা নাছিলোঁ আৰু ভৱিষ্যতেও আমি এনে পৰিৱেশৰ আমি কামনা নকৰোঁ চৰকাৰে SOP কথা কৈ আছে আমি কিন্তু এটা কথা কওঁ যে যিসকলে মদ খাই ৰাতি জুবিন গাৰ্গ ক্ষেত্ৰত উদ্ভণ্ডালি অটপালি কৰিছে সেইসকলক কিন্তু চৰকাৰে নাকি লগাৰ ব্যৱস্থা গ্ৰহণ কৰক আচলতে আমি চৰকাৰকো দেখিছোঁ যে ৰাস্তাত ৰাতি তেখেতলোকে বিভাগীয় লোকৰ দ্বাৰা যিসকলে মদ খায় তেখেতলোকক ৰাতি পাইপেৰে পৰীক্ষা কৰি তেখেতলোকক জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে সেই একে ব্যৱস্থাৰে মই ভাবোঁ জুবিন সমাধি ক্ষেত্ৰতো তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰক যাতে যিসকলে মদ খাই আহে তেখেতলোকক তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰিলে মই ভাবোঁ যিসকল লোক আছে সেই লোকসকলৰ সমাগম যিসকল উদ্ভণ্ডালি কৰিম বুলি যদি কোনোবা আহিছে সেই লোকসকলৰ সমাগম সেই ক্ষেত্ৰত কমি যাব আৰু যিসকল সঁচা অন্তৰৰ লোক আহে সেই লোকসকলে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা হ'ব